নিশ্চিত জয় দিশে আসলে আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থী যি গৌৰৱ গগৈ আপোনাৰ সমৰ্থকসকল আছে আনন্দ উল্লাস কৰাৰ বাবে দেখা পোৱা গৈছে কি ক'ব এইটো এতিয়া ক'বলৈ ভাষা নাইকিয়া মানে সমগ্ৰ আমাৰ অসম ৰাইজ আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে মূল্যবোধৰ ৰাজনীতি আছে বুলি প্ৰমাণ কৰিলে আৰু সচেতন নাগৰিকৰ সচেতনতা দেখি সঁচাকৈ অদ্ভুত হৈছোঁ সঁচাকৈ আণ্ডাৰ কাৰেণ্ট আছিলে আৰু আমাৰ বিশ্বাস আছিলে যে আমি এই চিটটো আমি ল'ব পাৰিম বুলি আমাৰ বিশ্বাস আছিলে সেইকাৰণে আমি যোৰহাট লোকসভা সমষ্টিলৈ আমি আমন্ত্ৰিত কৰি আনিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক আৰু সেই সন্মান আমি অক্ষুণ্ণ ৰাখিবলৈ এতিয়া সক্ষম হৈ আছোঁ গতিকে অলৰেডি আপোনালোকে গম পাইছে 1 লাখ কিমান 32,000 ভোটত তেওঁ আগবাঢ়ি আছে আৰু অকণমান আছে অলপ পিছৰ ভিতৰত ফাইনেল ৰিজাল্ট ওলাই যাব গতিকে বহুত উল্লাস গতিকে ইণ্টেজাৰ কা ফল মিঠা হতা হে গতিকে আমি সেই মিঠা আমি উপভোগ কৰিম আৰু আগন্তুক দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা 2026 চনত এটা পথ পৰিৱৰ্তন হ'ব ৰাজনীতিৰ এটা ডাঙৰ পথ পৰিৱৰ্তন হ'ব আৰু তেওঁৰ নেতৃত্বতে আমি এখন সুন্দৰ ৰাজ্য চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি আশাবাদী আৰু পইচাৰ যিটো কথা টকা পইচাৰ যিটো খেলা সেইটো ইগনৰ হ'ল সেইটো ধূলিচাত কৰি দিলে আমাৰ যোৰহাটীয়া ৰাইজে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গতিকে মূল্যবোধৰ ৰাজনীতি আমি আগুৱাই যাম সদায় আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শ সদায় আমি মানি চলোঁ সেই নীতি আদৰ্শ সৰুগত কৰি আমি আগন্তুক দিনত গৌৰৱ গগৈ নেতৃত্বত আমি আগবাঢ়ি যাম আৰু নৱপ্ৰজন্মই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যি আঁকোৱালি ল'লে তাৰ বাবে নৱপ্ৰজন্মক ধন্যবাদ জনাইছোঁ নতুন ভোটাৰক ধন্যবাদ জনাইছোঁ আচলতে কথাবিলাক এনেকুৱা ধৰণৰ যে যিখন বিগত চৰকাৰৰ যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন আচলতে যোৰহাটৰ মানে গোটেই সমগ্ৰ ৰাইজে মানে উপলব্ধি কৰিছিলে যে চৰকাৰখনে কেনেকুৱা কৰি আছিলে তাৰে পৰিণাম আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমাক দেখুৱাই দিলে গতিকে আমি আপোনালোকৰ চেনেলকো সকলোকে ধন্যবাদ জনাইছোঁ আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজকো ধন্যবাদ জনাইছোঁ আমাৰ সমগ্ৰ কংগ্ৰেছ কৰ্মীক ধন্যবাদ জনাইছোঁ গতিকে আগন্তুক দিনত আমি গৌৰৱ গগৈ নেতৃত্বত আগবাঢ়ি যাম বুলি আমি আশাবাদী আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আসলে কালিলৈকে এক্সিট পোলে এখন বিশেষ ছবি দাঙি ধৰি আছিল আৰু আজি কিন্তু এখন বিশেষ ছবি ৰাইজৰ সন্মুখলৈ আগবাঢ়ি আহিছে গতিকে এই ক্ষেত্ৰত কি ক'ব এক্সিট পোল কিন্তু সম্পূৰ্ণৰূপে নস্যাৎ কৰি ব্যক্তিক্ৰম হিচাপে দেখিবলৈ পাইছে এক্সিট পোল হৈছে একজেক্ট পোল নহয় এক্সিট পোলটো একজেক্ট পোল নহয় আমাৰ ভূপেন বৰা ডাঙৰীয়াই সেইটো কথা কৈ দিছিলে গতিকে তেওঁলোকে গম পাইছিলে যে তেওঁলোকৰ মানে পৰাজয় নিশ্চিত সেইকাৰণে আপুনি গম পায় যে মোদী চৰকাৰে গোটেই গদি মিডিয়াৰ দ্বাৰা তেওঁলোকৰ মিডিয়াৰ দ্বাৰা যিখিনি এক্সিট পোল মানে আমাক দেখুৱাইছিলে সেইখিনিক মানে আমাক কংগ্ৰেছ কৰ্মীসকলক মানে মানসিকভাৱে হতাশ কৰিবলৈ কৰিছিলে কিন্তু আমি মানসিকভাৱে হতাশ নহয় আমি সবল আজি দেখুৱাই দিলোঁ আমি সেই এক্সিট পোলক নস্যাৎ কৰিলে ৰাইজে গতিকে এটা কথাই হ'ব যে মূল্যবোধৰ ৰাজনীতি কৰিলে সদায় সত্য সদায় জয় হ'ব সেইটোৱে মই বিশেষ আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ 14 নং লোকসভাৰ সমষ্টিৰ অন্তৰ্গত সমূহ সচেতন ৰাইজক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ যিহেতু আমি গৌৰৱ গগৈক বিচাৰিছিলোঁ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমি গৌৰৱ গগৈক বিচাৰিছিলোঁ আমাৰ দলে গৌৰৱ গগৈক আমাক প্ৰাৰ্থী হিচাপে দিলে আৰু গৌৰৱ গগৈক আমি বিপুল ভোটত জয়লাভ কৰি আমি দেখুৱাই দিলোঁ আমাৰ সচেতন যোৰহাটবাসী ৰাইজে দেখুৱাই দিলোঁ যে আমি কংগ্ৰেছ দল আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীজন কিমান শক্তিশালী আৰু বিশেষকৈ আজি আমি ধন্যবাদ জনাব বিচাৰিছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সচেতন ৰাইজ আজি সচেতন ৰাইজসকলে আজি সহায় কৰাৰ কাৰণে বিপুল ভোটত গৌৰৱ গগৈ জিকিবলৈ সক্ষম হৈছে এয়া আমাৰ কাৰণে সৌভাগ্যৰ কথা আমি অতিকে আশাবাদী কংগ্ৰেছৰ এই যাত্ৰা অব্যাহত থাকিব 2026 চনত আমাৰ কংগ্ৰেছ দলে এটা ভাল ফলাফল দেখুৱাব গৌৰৱ গগৈৰ নেতৃত্বত এয়া আমি আশাবাদী আৰু সকলোকে আমি আজি শুভ মুহূৰ্তত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈ যাতে সদনত আগতকৈও যাতে উজ্জ্বলভাৱে সকলোৰে লগত জিলিকি থাকে আমাৰ অসমৰ যি বৃহত্তৰ সমস্যা আমাৰ যোৰহাটবাসীৰ যি বৃহত্তৰ সমস্যা সেই সমস্যাবিলাক যাতে উত্থাপন কৰি সদনত তেখেতে নিজৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে সেয়া আমি তাৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যোৰহাট লোকসভা সমষ্টি কিন্তু আজি চাই আছে সমগ্ৰ ভাৰতবৰ্ষই আজি সমগ্ৰ ভাৰতবৰ্ষই চাই আছে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ কি হ'ব কিন্তু আমি যাতে সকলোৱে চাই আছে যে আমি যিটো আশা কৰিছিলোঁ যে গৌৰৱ গগৈ জিকিবই আৰু সেইকাৰণে আজি গৌৰৱ গগৈ বিপুল ভোটত জিকি আমাক সকলোকে সুখী কৰিলে যোৰহাটবাসী ৰাইজৰ সন্মান অটুট ৰাখিলে এয়া সঁচাকৈ আমি আশাবাদী আৰু অনাগত দিনত আমাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ সমন্বয়ত আমাৰ কংগ্ৰেছ দল শক্তিশালী হ'ব বুলি আমি আশাবাদী ধন্যবাদ এইখন যুঁজ হ'ল অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ আমি 85 চনৰ পৰা নিৰ্বাচন দেখিছোঁ কিন্তু এই নিৰ্বাচনত গৌৰৱ গগৈয়ে আমাক এটা কথা শিকাই থৈ গ'ল কেনেকৈ ৰাজনীতি কৰিব লাগে
কাকো তুচ্ছ তাচ্ছিল্য নকৰাকে আৰু বিশেষকৈ এটা সৎ ভাৱনা লৈ তেখেতে যোৰহাটবাসী ৰাইজৰ আস্থা আৰু বিপুল দাবীত আজি আমাক যি আনন্দ দিছে সেই আনন্দ আমি কোনো কালে পাহৰিব নোৱাৰোঁ। বিশেষকৈ ইয়াত অপশক্তিয়ে কাম কৰিছিলে, সেই অপশক্তি আজি নস্যাৎ হ'ল। অপশক্তিয়ে আমাৰ যোৰহাটবাসী ৰাইজক তুচ্ছ তাচ্ছিল্য কৰিছিলে, সেই অপশক্তি আজি নাশ হ'ল। এটা শুভ শক্তিৰ পৰিৱৰ্তন, নতুন দিগন্তৰ সূচনা হ'ল। আৰু আমি ভাবোঁ আমাৰ সমস্যাখিনি সদনত বলিষ্ঠ কণ্ঠৰে উত্থাপন কৰি যোৰহাটবাসী ৰাইজৰ বাকী থকা যিখিনি অভাৱ অভিযোগ আছে সেইখিনি তেখেতে নিস্বাৰ্থভাৱে পূৰণ কৰিব। আৰু কংগ্ৰেছৰ মই ভাবোঁ আজিৰ পৰা এটা নতুন দিগন্তৰ সূচনা হৈছে। আৰু পৰৱৰ্তী যি ২৬ চনৰ বিধানসভা হৈছে, সেই ২৬ৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলে একক সংখ্যা গৰিষ্ঠতা লৈ অসমত চৰকাৰ গঠন কৰিব। তাৰ বাবে আমি যোৰহাটবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ প্ৰস্তুত আছোঁ। ধন্যবাদ। নিশ্চিত নিৰ্বাচন আছে, নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমাৰ লগত নৱপ্ৰজন্মৰ প্ৰতিনিধি আছে, আমি তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত চোৱা, আচলতে আমি প্ৰথম অৱস্থাতেই প্ৰথম অৱস্থাতেই এগৰাকী নিমতী কন্যাৰ বিপক্ষত যেতিয়া আচলতে এজন স্পষ্টহাতী জনকণ্ঠ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, আমি আচলতে সেই সময়তে তেখেতৰ বিজয় নিশ্চিত ভাবিছিলোঁ। আজি পোনপ্ৰথমতে আজি আমাৰ ফালৰ পৰা আচলতে গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি তপন গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেখেত নিমাতী কন্যা হৈ আৰু সদনত শুই থাকিব নালাগে, তেখেত আহি ঘৰতে শুই থাকক। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।